আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশত উলহ মালহেৰে পালন কৰে স্বাধীনতা দিৱস। তাৰ সমান্তৰালকৈ ডবকাৰ আমছুৱে মুখ্য কাৰ্যালয়ত পালন কৰে স্বাধীনতা দিৱস। এই কাৰ্যসূচীত উপস্থিত থাকে হোজাই জিলা আমছুৰ সভাপতি কবিৰ আহমেদ লস্কৰকে ধৰি বিভিন্ন আঞ্চলিকৰ কৰ্মকৰ্তাসকল। আজি দেশৰ ৭৮তম স্বাধীনতা দিৱস আৰু আজি স্বাধীনতা দিৱসৰ সমগ্ৰ ভাৰতবাসীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে দেশ স্বাধীন হোৱাৰ ক্ষেত্ৰত যিসকল বীৰ শ্বহীদে নিজৰ ত্যাগ কৰাৰ ফলত আজি এই স্থানত উপনীত হ'ব পাৰিছোঁ, দেশ স্বাধীন হৈছিলে, সেই বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে কৰিছোঁ। আৰু এই স্বাধীনতা দিৱসৰ এই আজিৰ এই দিনত আমি অসম তথা ভাৰতবাসীয়ে যাতে সুখ আৰু শান্তিৰে জীয়াই থাকিব পাৰে, সকলো জাতি ধৰ্মাৱলম্বী লোকসকলে যাতে স্বাধীনভাৱে গণতান্ত্ৰিক দেশ এখনত সংবিধানে দিয়া অধিকাৰ সাব্যস্ত কৰি সকলোৱে যাতে সকলো জাতি জনগোষ্ঠীৰ লোক হাতে হাত মিলাই যাতে আগুৱাই যাব পাৰে, দেশখন আগুৱাই যাব পাৰে, তাৰ প্ৰতি আশা ৰাখিছোঁ, তাৰ প্ৰতি কামনা কৰিছোঁ। আৰু সদৌ আকৌ এবাৰ সকলোকে স্বাধীনতা দিৱসৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশবাসীৰ সমান্তৰালভাৱে আমি আমছু হোজাই জিলা কমিটি আমাৰ ডবকাস্থিত কাৰ্যালয়ৰ সন্মুখত আমি পতাকা উত্তোলন কৰিছোঁ। আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচীত জিলা কমিটিৰ উপসভাপতি আল হাছিব, মুফাচ্ছিল খান, দিলৱাৰ হুছেইন, আইজুৰ ৰহমান সহ অন্যান্য বিষয়ববীয়াসকল তথা ডবকা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে সহযোগ কৰে। গতিকে সকলোকে এই চেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে আমি স্বাধীনভাৱে যাতে সকলোৱে জীয়াই থাকিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আজি ৭৮তম স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে আমি হোজাই জিলাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমি পতাকা উত্তোলন কৰোঁ। আমাৰ পতাকা উত্তোলন কৰে আমাৰ হোজাই জিলা সভাপতি কবিৰ আহমেদ লস্কৰ ডাঙৰীয়া, লগতে সহযোগ কৰে আমাৰ হোজাই জিলাৰ উপসভাপতি মুফাচ্ছিল আলী খান আৰু আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু আঞ্চলিকৰ সভাপতি। গতিকে এই চেগতে আমি সমগ্ৰ দেশবাসীক ৭৮তম স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।